ঢেকিয়াখোৱা বৰনামঘৰত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসম লাইভ 24 তথা এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসৰ উদ্যোগত এই প্ৰতিযোগিতা আৰু ইয়াত সহযোগিতা কৰিছে ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ লগতে ঢেকিয়াখোৱাবাসীৰ আতিথ্যত অনুষ্ঠিত হৈছে। 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে ভাওনা প্ৰতিযোগিতা। বৃহস্পতিবাৰে আৰম্ভ হয় আৰু আজি দ্বিতীয় দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 10খন ভাওনাৰ দলে অংশগ্ৰহণ কৰিছে। প্ৰত্যেক দিনে দুখনকৈ ভাওনা প্ৰদৰ্শন কৰা হৈছে। কালিৰ দিনটো দুখন প্ৰদৰ্শন হ'ল, আজি পুনৰ দুখন প্ৰদৰ্শন কৰা হ'ব। প্ৰথম পুৰস্কাৰ আছে স্বৰ্গীয় উপেন চন্দ্ৰ সোঁৱৰণী বঁটাৰ লগতে 1 লাখ টকা। দ্বিতীয় পুৰস্কাৰ আছে ডাক্তৰ বিদ্যাপতি শৰ্মা সোঁৱৰণী বঁটাৰ লগতে নগদ 50,000 টকা। তৃতীয় পুৰস্কাৰ আছে নগদ 25,000 টকাৰ স্বৰ্গীয় ৰজনী বৰা সোঁৱৰণী বঁটা। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰজনীকান্ত বৰদলৈ এক প্ৰতিবেদন আছে, আগবঢ়াইছোঁ। নিশ্চয়কৈ চাওক, ঢেকিয়াখোৱা বৰনামঘৰত অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ আজি দ্বিতীয়টো দিন আৰু মই এক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে আজি যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, গুৰুজনাৰ এই অমূল্য সৃষ্টি ভাওনা সংস্কৃতিক যি প্ৰদৰ্শনৰ কাৰণে আজি যিকেইটা ভাওনা দল আজি ইয়াতে অংশগ্ৰহণ কৰিব, তাৰে প্ৰথমটো ভাওনা দল দক্ষিণ সোণাৰী গাঁও বালিগাঁৱৰ নৱজাগৰণ নাট্যগোষ্ঠীৰ দ্বাৰা মঞ্চস্থ হ'ব লগা বৈদেহী বিয়োগ ভাওনাৰ নাটক ইতিমধ্যে আদৰণি জনোৱাৰ এক পৰ্ব মই দেখুৱাইছোঁ অসম লাইভ 24 দৰ্শকসকলক পোনে পোনে। এই দৃশ্য আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু অসম লাইভ 24 তৰফৰ পৰা এনেধৰণে আচলতে প্ৰতিযোগী দলসমূহক আদৰণি জনোৱা এক পৰিৱেশ মই দেখুৱাইছোঁ পোনপোনে। এনেধৰণেই আজি যি দুখনকৈ নাটক ইয়াত অনুষ্ঠিত হ'ব, বৈদেহী বিয়োগ আৰু দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ আৰু কুৰ্মলী পতন নামৰ দুখনকৈ ভাওনা অনুষ্ঠিত হ'ব। আৰু যিহেতু আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে গায়ন বায়নেৰে আদৰণি জনাইছে এই নাটকৰ দলটোক, ভাওনাৰ দলটোক। আৰু প্ৰথমখন ভাওনা ইতিমধ্যে বিয়লি 4 বজাৰ পৰা যি অনুষ্ঠিত হ'ব লগা ভাওনাৰ দলটোক এনেধৰণে আচলতে আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে আদৰণি জনাইছে। গায়ন বায়ন আৰু ধূপ ধূনাৰে আদৰণি জনোৱা পৰিৱেশ আৰু ভকত বৈষ্ণৱসকলে মই পৰিৱেশ দেখুৱাইছোঁ অসম লাইভ 24 দৰ্শকসকলক। ইতিমধ্যে ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে এনেধৰণে আচলতে গায়ন বায়নেৰে আদৰি অনা যি পৰিৱেশ মই দেখুৱাই গৈছোঁ। আৰু আজি যিহেতু বিয়লি 4 বজাৰ পৰা নিশা 8 বজালৈকে প্ৰথমখন ভাওনা অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ত 8:30 বজাৰ পৰা নিশা 12:30 বজালৈকে দ্বিতীয়খন প্ৰতিযোগিতাৰ ভাওনা অনুষ্ঠিত হ'ব। আৰু সেই অনুসৰি দেখা পোৱা গৈছে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে। যিহেতু ভাওনা অনুষ্ঠানত কালিৰ দিনটোত দেখা পোৱা গৈছিল যথেষ্ট লোকৰ সমাগম, আৰু সেই অনুসৰি আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী থাকিব, এই কাৰ্যসূচীও সফলভাৱে ৰূপায়িত হোৱাৰ কাৰণে বা ভাওনা প্ৰদৰ্শন কৰিব, যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, এই ভাওনা চাবৰ কাৰণে বহু লোকৰ সমাগম ঘটিছে। মই মন্তব্যও ল'ব বিচাৰিম। কৰিছে ভাওনাৰ দলক। হয়, নমস্কাৰ। জয়জতে আমি ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, নাম সমিতি তথা কৃষ্টি সমিতিৰ তৰফৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমাৰ নমস্কাৰ সেৱা জনাইছোঁ। আজি এই অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ সৌজন্যত যি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছে, তাৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী। ইতিমধ্যে আজি দ্বিতীয় দিনাৰ প্ৰথমখনি ভাওনা বৈদেহী বিয়োগ দলটি ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি। আৰু আমি পৰম্পৰাগত নীতি নিয়ম অনুযায়ী আমি তেখেতলোকক আদৰণি জনোৱা হৈছে, নাটভাগী আদৰণি জনোৱা হৈছে। আৰু সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি এনেদৰে আমাৰ ভাওনাৰ নাটঘৰত খলাত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে। অতি এতিয়া সুন্দৰ পৰিৱেশ। আৰু আমি যোৱা প্ৰথম দিনাৰ কাৰ্যসূচীত ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। আশা কৰোঁ আজিও ভকতপ্ৰাণ বৈষ্ণৱবৃন্দই আহি তথা আমাৰ গাঁৱৰ ৰাইজে আহি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত সহায় সহযোগিতা আগবঢ়াব, তাকে কামনা কৰিছোঁ। আৰু অনাগত দিন তিনিটোতো তেওঁলোকে আহি পেলাই যাতে আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়ায়, তাকে কামনা কৰিছোঁ। নিশ্চয়কৈ আচলতে অসমৰ বিভিন্ন জিলাৰ প্ৰায় 10খন ভাওনা ইয়াত অনুষ্ঠিত হ'ব আৰু 5 দিনীয়াকৈ যি এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, আজি দ্বিতীয়টো দিন। আৰু দ্বিতীয়টো দিনৰ দুখনকৈ যি ভাওনা অনুষ্ঠিত হ'ব, এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা যিসমূহ দল, প্ৰথমটো দল ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে আৰু গায়ন বায়নেৰে আচলতে আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে ভাওনা দলটোক আদৰণি জনোৱাৰ পাছতেই বিয়লি 4 বজাৰ পৰা এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে দেখা পোৱা গৈছে অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ দ্বাৰা যি এই ভাওনা প্ৰতিযোগিতা
প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে দ্বিতীয় দিনৰ এই ভাওনা চাবৰ কাৰণে আচলতে দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা